বৰখাস্ত হোৱা 52 ৰাজপতিত্ব বিষয়াই ঘূৰাই নাপায় চাকৰি। ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি মন্তব্য মুখ্যমন্ত্ৰী সলনি কৰিব দিছে ACS টেক্স দ্বিতীয়ৰ বৰখাস্ত কৰাৰ নিৰ্দেশনা। বিনা বেতনে 3 মাহ কাম কৰিব লাগিব APS সকলে। আমি জাজমেন্টটো পৰীক্ষা কৰিলো, চাকৰি ঘূৰাই দিয়াৰ কোনো অধিকাৰ তাত কোনো নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া নাই। উচ্চ ন্যায়ালয়ে খালি আমাক এটাই কৈছে যে তেওঁলোকৰ যিখন ডিসচাৰ্জ অৰ্ডাৰ সেইখন নন ষ্টিগমেটিক কৰি পুনৰ এবাৰ ইস্যু কৰিব লাগে। তাৰমানে যি আগতে ডিসচাৰ্জ অৰ্ডাৰটোত APSCৰ কথা লিখা হৈছিলে, হাইকোৰ্টে ইমানে কৈছে যে আপোনালোকে সেইবোৰ একো নিলিখিব, সিম্পলিচিটাৰ ডিসচাৰ্জ অৰ্ডাৰ দিয়ক যাতে মানুহকেইজনে ভৱিষ্যতে কৰবাত কাম কাজ পোৱাত অসুবিধা নহয়। APSC কেলেংকাৰীত জড়িত 52 গৰাকী বৰখাস্ত বিষয়াক চাকৰি ঘূৰাই দিয়াৰ প্ৰসংগত শুকুৰবাৰে সংবাদমেলত মুখ্যমন্ত্ৰীৰ মন্তব্য, বৰখাস্ত বিষয়াক APSCৰ চাকৰি ঘূৰাই দিবলৈ উচ্চ ন্যায়ালয়ে নিৰ্দেশ দিয়া নাই, মাথো APS সকলক বিনা বেতনে 3 মাহ চাকৰি কৰিবলৈ দিছে। প্ৰয়োজন সাপেক্ষে বিভাগীয় তদন্ত কৰি আকৌ বৰখাস্ত কৰিব পাৰিব চৰকাৰে। এই বিষয়ত চৰকাৰে উচ্চতম ন্যায়ালয়লৈ যাবনে নাই সেয়া বিচৰাধীন বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকী। খালি অসম পুলিচত যিখিনি মানুহ আছিলে ACS টেক্স এইখিনিত তেওঁলোকে কৈছে যে ডিসচাৰ্জ অৰ্ডাৰখন ৰিপ্লেচ কৰি দিয়ক, কিন্তু APSCৰ খিনিক তেওঁলোকে কৈছে যে আপোনালোকে চাকৰিত লৈ 3 মাহত DP কৰি আকৌ চাকৰিকেইটাক খেদে ৰাখে আপোনালোকে সিদ্ধান্ত লওক। ন্যায়ালয়ৰ ৰায়ৰ উদ্ধৃতি দি লগতে মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য, ACS নহয় APS সকলৰ ক্ষেত্ৰতহে দিছে বিভাগীয় তদন্তৰ নিৰ্দেশ। নৈতিকতাৰ আধাৰত চৰকাৰ SC লৈ যাব পাৰে, কিন্তু চৰকাৰৰ পৰিৱৰ্তে বৰখাস্ত বিষয়াহে গৈছে SC লৈ। গতিকে যদি আমি সুপ্ৰিম কোৰ্ট যাবও লাগে পুলিচৰ ক্ষেত্ৰত, আৰু যদি গভৰ্ণমেণ্টে ভাবে আমি সুপ্ৰিম কোৰ্ট নাযাওঁ DP এটা কৰি 3 মাহত শেষ কৰি দিম, সেইটোও কৰিব পাৰে। গতিকে তেখেতে দুইটা ৰাস্তা খুলি দিছে যে আপোনালোকে 3 মাহত DP কৰক আৰু 3 মাহৰ দৰমহাও তেওঁলোকক নিদিব। নৈতিকতাৰ আধাৰত যদি আমি কওঁ যে নহয় অৰ্ডাৰটো আমি ভাল পোৱা নাই, আমি তথাপিতো সুপ্ৰিম কোৰ্ট যাম, আমি যাব পাৰোঁ। কিন্তু মই শুনা মতে অফিচাৰকে যিখিনি ডিসচাৰ্জ অফিচাৰ আমি যাওঁ বা নাযাওঁ তেওঁলোকহে এতিয়া সুপ্ৰিম কোৰ্ট যাব। ব্যুৰো ৰিপৰ্ট, প্ৰাগ নিউজ।